নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ পাঠ 5 মাহবোৰৰ গীত এই কবিতাটো পঢ়ি দিয়াৰ লগতে প্ৰশ্ন উত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু সম্ভৱ হ'লে প্ৰশ্ন উত্তৰবিলাক বহীত ধুনীয়াকৈ লিখি ল'বা। প্ৰথমতে মই কবিতাটো পঢ়াই দিছোঁ। মাহবোৰৰ গীত। বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠমহীয়া ৰ'দৰ তাপত শৰীৰ ব্যাকুল। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণমহীয়া বৰষুণত সাধু শুনাই কাম। ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বন হিমত থাকে তিতি। কাতি মাহত আকাশবন্তি লগাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। পুহমহীয়া জাৰত কপি নিহালিখন লওঁ, মাঘছে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ। ফাগুন আহে পলাশ ফুলে পছুৱা বতাহ বয়, চ'তৰ শেষত নতুন বছৰ আদৰি ল'বৰ হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত এই কবিতাটো পঢ়িবলৈ যত্ন কৰিবা আৰু মুখস্থ কৰিবা। এতিয়া আহিছোঁ ক্ৰিয়াকলাপসমূহলৈ। প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা। ব্যাকুল। ব্যাকুল মানে ব্যাকুল বা অতিশয় আকুল বা উৎকণ্ঠিত। তাৰপিছত আছে হিম। হিম মানে হ'ল নিয়ৰ, বায়ুৰ লগত মিহলি হৈ থকা বায়ুৰ ভাৱ। তোমালোকে নিয়ৰ নিশ্চয় দেখিছা, হয়নে? যেতিয়া জাৰৰ দিন আহে তেতিয়া আমি নিয়ৰ দেখা পাওঁ, হয়নে? তাৰপিছত আছে আকাশবন্তি। আকাশবন্তি মানে কাতি মাহত দীঘল বাঁহ পুতি তাৰ ওপৰত লগোৱা ছাতি। আমি কাতি বিহুৰ সময়ত যে বাঁহ পুতি তাত ঔটেঙাৰ চাকি জ্বলাওঁ, সেইটোক কৈছে আকাশবন্তি। তাৰপিছত আছে নিহালি। নিহালি মানে বাহিৰত কাপোৰ, ভিতৰত বহলাই তোলা মেলি হওঁতেই গাত লোৱা জাৰ কাপোৰ, অৰ্থাৎ আমি লেপ যে উৰোঁ, জাৰৰ দিনত লেপ উৰোঁ নহয়, এই নিহালি মানে লেপ। তাৰপিছত আছে তিথি। তিথি মানে কোনো মহাপুৰুষৰ জন্ম বা মৃত্যুৰ দিন। তাৰপিছত 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰত আছে গছৰ ডালত কপৌ ফুল কেতিয়া ফুলে? উত্তৰত তোমালোকে লিখিবা বহাগ মাহত গছৰ ডালত কপৌ ফুল ফুলে। তাৰপিছত আছে জেঠ মাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা কেনেকুৱা হয়? উত্তৰ জেঠ মাহৰ ৰ'দৰ তাপত শৰীৰ ব্যাকুল হয়। তাৰপিছত গ নম্বৰত আছে আম কঁঠাল জাম কেতিয়া পকে? উত্তৰ লিখিবা আহাৰ মাহত বাৰীত আম কঁঠাল জাম পকে। ঘ নম্বৰ মহাপুৰুষ দুজনাৰ তিথি কোন মাহত হয়? উত্তৰ ভাদ মাহত। এনেকৈ লিখিবা ভাদ মাহত মহাপুৰুষ দুজনাৰ তিথি পালন কৰা হয়। ঙ নম্বৰত আছে মহাপুৰুষ দুজনা কোন কোন? উত্তৰ মহাপুৰুষ দুজনা হ'ল শংকৰদেৱ আৰু মাধৱদেৱ। প্ৰথম 6 নম্বৰ আঘোণ মাহত পথাৰ কিহেৰে ভৰি পৰে? উত্তৰ আঘোণ মাহত পথাৰ সোণালী ধানেৰে ভৰি পৰে। দ্বিতীয় 6 নম্বৰ মাঘ মাহক আৰু কি নামেৰে জনা যায়? উত্তৰত লিখিবা মাঘ মাহক আৰু ভোগালী মাহ নামেৰে জনা যায়। বৰকেছ 2 নম্বৰ পলাশ ফুল কেতিয়া ফুলে? উত্তৰ ফাগুন মাহত পলাশ ফুল ফুলে। তাৰপিছত 2 নম্বৰত আছে কবিতাটিত উল্লেখ থকা মাহবোৰৰ নাম একাধিক ক্ৰমে লিখা।
তোমালোকে এনেদৰে লিখিবা অসমীয়া মাহকেইটা বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত এইকেইটা নিশ্চয় তোমালোকে আগতে পাই আহিছা হয়নে এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ বাক্য ৰচনা কৰা প্ৰথমটো আছে মহাপুৰুষ আমি মহাপুৰুষেৰে বাক্য ৰচনা কৰিম মহাপুৰুষ দুজনাৰ তিথি ভাদ মাহত পালন কৰা হয় তাৰপিছত আছে সোণালী আঘোণ মাহত পথাৰ সোণালী ধানেৰে ভৰি থাকে তাৰপিছতো আছে নিহালী পুহমহীয়া জাৰত আমি নিহালী লওঁ তাৰপিছতো আছে পচুৱা ফাগুন মাহত পচুৱা বতাহ বয় শেষৰটো আছে ভোগালী মাঘ বিহুক ভোগালী বিহু বুলিও কয় এতিয়া 4 নম্বৰটোত আছে বুজা আৰু লিখা প্ৰথমটো আছে চ'ত বহাগ ইয়াতে গ্ৰীষ্ম আছে চ'ত আৰু বহাগ মাহত সাধাৰণতে বসন্ত ঋতু পৰে ঠিক তেনেকৈ বাকীকেইটা মাহৰ লগত কোনটো ঋতু পৰিব আমি সেইটো মিলাই লিখিব লাগিব জেঠ আহাৰত আমি কি লিখিম গ্ৰীষ্ম শাওণ ভাদ বৰ্ষা আহিন কাতি শৰৎ আঘোণ পুহ হেমন্ত মাঘ ফাগুন শীত 5 নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা চৰাইও নহয় মই জন্তুও নহয় নিশাচৰ বুলিলে মানুহে মোৰ কথাই কয় চৰাইও নহয় জন্তুও নহয় কিন্তু নিশাচৰ মানে যিয়ে ৰাতি ফুৰে চলা ফুৰা কৰে তাক নিশাচৰ বুলি কয় নিশাচৰ বুলি মানুহে মোৰ কথাই কয় তেনেহ'লে কি হ'ব সেইটো হ'ব বাদুলি তাৰমানে চৰাইও নহয় জন্তুও নহয় কিন্তু ই নিশাচৰ মানুহে তাক নিশাচৰ বুলি কয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাবোৰৰ গীত এই কবিতাটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ